22 নৱেম্বৰৰ পৰা 29 নৱেম্বৰলৈ 8 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025ৰ 6ঠ দিনত গ্ৰন্থানুৰাগী ৰাইজৰ সমাগমেৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দিনত গামোচা প্ৰতিযোগিতা, ৰটাৰী ক্লাবৰ উদ্যোগত ভূপেন্দ্ৰ সংগীতৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা, সন্ধ্যাবেলাত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। চাওঁচোন আহক আমাৰ দেৰগাঁৱৰ সাংবাদিক নৱজ্যোতি ভৰালীয়ে আগবঢ়োৱা এই প্ৰতিবেদনটি। হয়, মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট গ্ৰন্থমেলাৰ বাকৰিত। গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ 2025ৰ 22 তাৰিখৰ পৰা 29 তাৰিখলৈকে অনুষ্ঠিত হ'ব। ইতিমধ্যে আজি সপ্তম দিনাৰ কাৰ্যসূচী চলি আছে। গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত তথা নুমলীগড় শোধনাগাৰৰ সহযোগত তথা গোলাঘাট ৰাইজৰ সহযোগত ইতিমধ্যে গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। ইতিমধ্যে গ্ৰন্থমেলাত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈ গৈ আছে। প্ৰত্যেকটো কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হোৱা আমি দেখা পাইছোঁ। মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ। এয়া গোলাঘাট গ্ৰন্থমেলাৰ এয়া মণ্ডপ। এই গ্ৰন্থমেলাত বাণিজ্য মেলাতকৈ বিশেষকৈ গ্ৰন্থমেলাক বেছি গুৰুত্ব দিয়া হৈছে, কিতাপক বেছি প্ৰাধান্য দিয়া হৈছে। এয়া গ্ৰন্থমেলাৰ দৃশ্য সতীৰ্থই দেখাই আছে। এয়া বিভিন্ন গ্ৰন্থমেলাৰ বিপণী। এয়া আগবাগ গ্ৰন্থ প্ৰকাশকৰ বিক্ৰেতা। এয়া বিখ্যাত অসমৰ প্ৰকাশক বনলতা। এয়া বিভিন্ন পঢ়ুৱৈ ইয়াত গ্ৰন্থ চাইছে, তেওঁলোকে পচন্দ অনুসৰি নিজৰ গ্ৰন্থ ক্ৰয় কৰিছে। বাইদেউ কেনেকুৱা পাইছে গ্ৰন্থমেলা? ভালে লাগিছে, সোমাইছোহি এতিয়া। মই কেনেকুৱা কিতাপ চাইছে এইবাৰ? এয়া তাই সাধু চাই। মানে সেই জুবিন গাৰ্গৰ যিখন কিতাপ পিতৃৰ দৃষ্টিত জুবিন গাৰ্গ, সেইখন মই সোমাইছোহে, চাওঁহে। ঠিক আছে। কেনেকুৱা পাইছে গ্ৰন্থমেলাত? নাই, বহুতেই ভাল পাইছোঁ আচলতে। আমি কিতাপ চাই পেলাই আমি পাতি এতিয়া কিতাপ কিনি আছোঁ। মানে কেনেকুৱা গ্ৰন্থ কিনি পচন্দ কৰিছে? নাই, কিতাপটো গোটেইখিনি ভাল আহিছে। পুৰণা কিতাপৰ কালেকশ্যনখিনি খুব ভাল লাগিছে আৰু নতুন যিসকলে লিখি আছে তো তেখেতসকলৰ কিতাপখিনিও খুবেই ভাল। গতিকে আমি চাই আছোঁ। জুবিন গাৰ্গৰ ওপৰত আধাৰিত যিখন কিতাপ পিতৃৰ দৃষ্টিত জুবিন গাৰ্গ, সেইখনৰ বিষয়ে কি ক'ব? সেইখনটো 2011 চনতে লিখিছিলে তেখেতৰ পিতৃয়ে, আৰু মানে পুত্ৰৰ ওপৰত লিখা পিতৃ মানে দৃষ্টিভংগীৰ প্ৰথমখন কিতাপ আছিলে। গতিকে সেইটো এটা ৰেকৰ্ড আছিলে। আৰু এতিয়া মানে জুবিন গাৰ্গৰ যিটো সত্তা, সেই সত্তাটোক মানে নতুনকৈ যুৱ প্ৰজন্মই জানিবলৈ, দেউতাকৰ দৃষ্টিভংগীৰে কেনেকুৱা সেই বস্তুটো জানিবলৈ মানে এটা সাংঘাতিক ধৰণৰ মানে সুবিধা বুলি মই ভাবোঁ। গতিকে তেখেতক মানুহে যিহেতু বহুতে মানে ভাবি লয় যে আইডল হিচাপে ভাবি লয়, গতিকে সেই কিতাপখনে মই ভাবোঁ যে যথেষ্ট সহায় কৰিব তাৰমানে তেখেতক জনাত। ইতিমধ্যে জুবিন গাৰ্গৰ যিখন তেওঁ জীৱিতকাল যিখন নিৰ্মাণ কৰিছিল অৰ্ধনিৰ্মিত ফিল্ম ৰৈ বিনালে, সেইখনো 1 নৱেম্বৰৰ পৰা মুক্তি পাব। আশাবাদী নে? বিৰাট আশাবাদী। 31 অক্টোবৰত ইতিমধ্যে টিকেট ফুল। আমি চাইছিলোঁ 6-7 নৱেম্বৰলৈকে ফুলেই হৈ আছে। গতিকে তাৰ পিছতে ঘৰৰ সকলোৱে মিলি পেলাই চাবই লাগিব আৰু সেইখন। আৰু তেখেতক আকৌ দেখিম যেন লাগিছে তাৰমানে। হয়। ধন্যবাদ। ধন্যবাদ। এই গোলাঘাট গ্ৰন্থমেলাত ইতিমধ্যে এভাগ অস্থায়ী নামঘৰৰ ব্যৱস্থা কৰা হৈছে। সুকীয়া এটা ব্যৱস্থা। এই নামঘৰ শংকৰ মাধৱ নামঘৰ নামে নামাকৰণ কৰা হৈছে। ইতিমধ্যে বিভিন্ন ভক্তই ইয়াত ডেইলি পুৱা গধূলি ইয়াত নাম কীৰ্তন কৰিছে। এয়া নামঘৰ ভাগ মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে গোলাঘাট গ্ৰন্থমেলাৰ বিভিন্ন কাৰ্যসূচী চলি আছে। তেওঁলোকৰ কাৰ্যসূচী আৰু 2 দিন ধৰি চলিব। সকলো কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন হোৱা দেখা গৈছে। এনেদৰে গোলাঘাট গ্ৰন্থমেলাই প্ৰত্যেক বছৰে তেওঁলোকৰ এই অধিৱেশন অনুষ্ঠিত কৰি যাওক আৰু গ্ৰন্থৰ যোগেদি তেওঁলোকে ৰাইজক জ্ঞানৰ বাট দেখুৱাওক আৰু জীৱনৰ সঠিক পথৰ সন্ধান দিয়ক, এইটো কামনা কৰি মই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ।